নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে গ্ৰেপ্তাৰ দাবী উত্থাপন কৰিছে জাতীয় দল সংগঠনে যদি গৌৰৱ গগৈৰ দৰে ব্যক্তি অসমত থাকে তেন্তে অসম শেষ হৈ যাব ৰাজ্যৰ কাৰণে গৌৰৱ গগৈ বিপদঘণ্টা গতিকে গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈ সমান্তৰালকৈ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে গৌৰৱ গগৈ এই দাবী উত্থাপন কৰিছে সমান্তৰালকৈ যদি কংগ্ৰেছে অসমীয়াৰ কাৰণে চিন্তা কৰে তেন্তে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা বহিষ্কাৰ কৰিব লাগে গৌৰৱ গগৈক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং গৌৰৱ গগৈ ৰাজ্যৰ বাবে বিপদ ঘণ্টা জাতীয় দল সংগঠনৰ হুংকাৰ গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে জাতীয় দল সংগঠনে গৌৰৱ গগৈয়ে নিজৰ স্থিতিও স্পষ্ট কৰিব লাগিব যদি স্থিতি স্পষ্ট নকৰে তেন্তে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক গৌৰৱ গগৈক কংগ্ৰেছ দলে গৌৰৱ গগৈক তৎকালে বহিষ্কাৰ কৰক গৌৰৱ গগৈ ইমান কিয় পাকিস্তান প্ৰেমী প্ৰশ্ন উত্থাপন কৰিছে সমান্তৰালকৈ অবৈধ বাংলাদেশীৰ কাৰণে কিয় গৌৰৱ গগৈ ইমান চিন্তা কৰে সেইসমূহ প্ৰশ্ন উত্থাপন কৰিছে আৰু এইবোৰৰ উত্তৰ বা এইবোৰৰ সকলো ৰহস্য মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিলে বুলি উল্লেখ কৰিছে জাতীয় দল সংগঠনে গৌৰৱ গগৈয়ে যদি নিজৰ স্থিতি স্পষ্ট নকৰে তেন্তে পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব পোনপটীয়া হুংকাৰ গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে এই দাবী হৈছে জাতীয় দল সংগঠনৰ যদি সঁচাকৈ পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কিবা মিতিৰালি আছে তেন্তে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈক যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰা নহয় পৰিস্থিতি ভয়ংকৰ হ'ব গৌৰৱ গগৈৰ দৰে ব্যক্তি যদি অসমত থাকে তেন্তে অসম শেষ হৈ যাব কংগ্ৰেছে যদি অসমৰ কথা চিন্তা কৰে তেন্তে পাকিস্তানী প্ৰেমী গৌৰৱ গগৈক বহিষ্কাৰ কৰক আৰু এনেকৈ গৌৰৱ গগৈক মুকলি প্ৰত্যাহ্বান জাতীয় দল সংগঠনৰ কালিৰ দিনটোত কালিৰ দিনে দেখিবলৈ পোৱা গৈছিলে উত্তপ্ত পৰিস্থিতি মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে ৰাজ্যজুৰি সাব্যস্ত হৈছিল তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে ওলাই আহিছিল হাজাৰ হাজাৰ জনতা পাকিস্তানী প্ৰেমী গো বেক সমান্তৰালকৈ গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে সকলোৱে উত্তাল কৰি তুলিছিল পৰিস্থিতি আৰু বৰ্তমান সময়ত গৌৰৱ গগৈক স্পষ্ট কৰিছে গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈক আৰু এনেকৈ জাতীয় দল সংগঠনে হুংকাৰ দিছে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ অসমৰ কাৰণে বিপদঘণ্টা অসমৰ কাৰণে বিপদজনক গৌৰৱ গগৈ গতিকে গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈক এনেকৈ সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ সকলোৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু সকলো ওলাই আহিছিলে কিন্তু জাতীয় দল সংগঠনৰ হুংকাৰ গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিছে গৌৰৱ গগৈক সমান্তৰালকৈ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে সকলোৱে গৰ্জন কৰিছে অসমৰ চুকে কোণে গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ গৌৰৱ গগৈ ৰাজ্যৰ কাৰণে বিপদঘণ্টা গতিকে গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈ আমাৰ ওচৰত ভাষ্য আছে ভাষ্য দেখুৱাই লোৱাৰ চেষ্টা কৰিম আজি যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰেছ কনফাৰেন্স কৰিলে আমাৰ সন্মানীয় সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তথা প্ৰদেশ কংগ্ৰেছৰ অসমৰ সভাপতিক লৈ আজি যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰেছ কনফাৰেন্স কৰিলে আমাৰ সন্মানীয় সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তথা প্ৰদেশ কংগ্ৰেছৰ অসমৰ সভাপতিক লৈ গতিকে আমি আচৰিত হৈছোঁ যে আজি গম পাইছোঁ যে তেওঁ ইমান পাকিস্তান প্ৰেমী কিয় তেখেতৰ আধাংগিনী ইমান পাকিস্তান প্ৰেমী কিয় ইমান অবৈধ মিয়া বাংলাদেশীৰ কাৰণে তেখেতে যি জান দিয়ে কিয় ইমান অবৈধ বাংলাদেশী তেখেতে প্ৰেমত পৰে কিয় কংগ্ৰেছ চৰকাৰ অহাৰ পিছত যিসমূহ উচ্ছেদিত মাটি সেই মাটিসমূহ ঘূৰাই দিম বুলি কৈছিল অবৈধ মিয়া বাংলাদেশীক কিয় ৰক্ষণাবেক্ষণ দি আছিল আজি জল পটপটকৈ সকলো কথা ফাদিল কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ 24 ঘণ্টা সময় আপোনাক দিছোঁ
যিসমূহ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত কৈছে আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি স্থিতি স্পষ্ট কৰক, অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক। তথা আমি এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চৰ লগতে অসমৰ জনগণে কিন্তু আপোনাক এৰি নিদিম। কাৰণ চাওক, আমি এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি ইমান পাকিস্তান প্ৰেমিক কিয় আছিল, কিয় হৈছিল আমি নাজানো, কিন্তু আজি আমাৰ কেপ্টেইন জিন্তু গগৈৰ কথা আমি আজিও পাহৰিব পৰা নাই। আমি আজিও পাহৰিব পৰা নাই মুম্বাইত তাজত হোৱাৰ সেই ঘটনাৰ কথা। আমি আজিও পাহৰিব পৰা নাই পেহেলগামৰ সেই জম্মু কাশ্মীৰত 26জন নিৰ্দোষী লোকক বিচাৰি হিন্দুলে মুছলিম সুধি আছিল ইয়াত। সেই কথা আজিও কিন্তু পাহৰি যাব পৰা নাই। আজি কেইদিনমান হৈছে এই আমাৰ দিল্লীত ডক্টৰ ইঞ্জিনিয়াৰ, তেওঁলোকৰ পাকিস্তানৰ ডক্টৰ ইঞ্জিনিয়াৰ আহি পেলাই বম দি পেলাই আমাৰ ইয়াত মানুহ উৰুৱাই দিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, যদি সঁচা অৰ্থত আপুনি অসমৰ জনগণৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছিলে বা আমি দেখিছিলোঁ, আমি কিবা এটা ভাবিছিলোঁ, কিন্তু এতিয়া গম পাই গ'লোঁ সম্পূৰ্ণ কথা যে আপুনি এজন পাকিস্তানৰ প্ৰেমী। কাৰণ কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জলজল পটপটকৈ আপোনাৰ কথা চব উলিয়াই দিলে। কাৰণ কি চাওক, আমি শান্তিত নাথাকোঁ, আপোনাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ হ'ব যদি অতি শীঘ্ৰে আপুনি স্থিতি স্পষ্ট নকৰে। কাৰণ কেলৈ চাওক, আপুনি কেনেকুৱা ধৰণৰ মানুহ আপুনি কওকচোন বাৰু। ইণ্ডিয়াত আমাৰ ভাৰতত কি আপোনাৰ আধাংগিনীৰ কাৰণে কি চাকৰি নাছিল, NGO নাছিল? ইমান কি দৰমহা নিদিলেহেঁতেন? আমাকে যদি ক'লেহেঁতেন আমি ভাৰত চৰকাৰ ক'লোহেঁতেন যে গৌৰৱ গগৈ ডাঙৰীয়া আধাংগিনীক ইয়াতে ভিজা পাছপৰ্ট ল'ব, ইয়াৰ স্থায়ী বাসিন্দা পত্ৰ ল'ব, গতিকে তেওঁক এটা চাকৰি দিয়ক। আপুনি যদি নোৱাৰিছিল, গতিকে আমি এটাই কথা, राहुल गांधी जी को हम लोग बोलना चाहते हैं कि ये जो आपका जो ये गौरव गोगोई जी है, असम के आप लोगों का कांग्रेस के सभापति है, संसद है, तो उनको तुरंत उसका ऊपर सख्त कार्रवाई किया जाए और इनको जो है आपका कांग्रेस पार्टी से निकाला जाए। और আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যদি তেখেতে সঁচাকৈ পাকিস্তানৰ লগত তেখেতৰ গৌৰৱ গগৈ ডাঙৰীৰ লিংক আছে, আপোনালোকে প্ৰমাণ সহকাৰে পাইছে, ইমিডিয়েট 24 ঘণ্টাৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ কৰক আৰু জেলত দিবৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। কাৰণ এনেকুৱা ধৰণৰ মানুহ যদি থাকিবলৈ হয়, আমাৰ অসমখন শেষ হৈ যাব, আমাৰ ভাৰত শেষ হৈ যাব, অসমৰ লগতে গোটেই ভাৰতখন শেষ হৈ যাব। কিবা যদি পাকিস্তানৰ লগত যদি কিবা চোৰাংচোৱাৰ লগত যদি আমাৰ কিবা আমাৰ ভিতৰুৱা কিবা খবৰ যদি তেখেতে লেনাদেনা কৰিছে, এতিয়া কেনেকৈ গম পাম আমি? গতিকে গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ যে এওঁৰ ওপৰত এটা উচ্চ তদন্ত কৰিব লাগে, আৰু যিখিনি কথা আৰু ওলোৱা নাই সেইখিনি কথা উলিয়াব লাগে, উলিয়াই এখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কংগ্ৰেছ দলক আমি আহ্বান জনাইছোঁ যে সঁচাকৈ যদি আপোনালোকে অসমৰ বা ভাৰতক লৈ আপোনালোকে কাম কৰিম বুলি ভাবিছে, সপোন দেখিছে, গৌৰৱ গগৈ আপোনালোকে উলিয়াই দিয়ক, দলৰ পৰা একদম বহিষ্কাৰ কৰক। অন্যথা কিন্তু কংগ্ৰেছ দলক কেতিয়াও অসমৰ জনগণে কিন্তু ক্ষমা নকৰিব। নহ'লে চিধা কথা, আমিতো নকৰোঁৱেই। প্ৰমাণ সহকাৰে যদি পাবলৈ হয়, তেওঁ যদি 24 ঘণ্টাৰ ভিতৰত তেওঁ যদি কোনো স্থিতি স্পষ্ট নকৰে, আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে কিন্তু অসমৰ জনগণে কোনো কিন্তু তেখেতক ক্ষমা নকৰে। কিন্তু চিধা কথা, আমিতো তেখেতক হিৰো বুলি ভাবিছিলোঁ যে আমাৰ ইউথ জেনেৰেশ্যনৰ তেখেতৰ হিৰো, ভৱিষ্যত দিন তেখেতক লৈ দেখিছিলে বহুতে। কিন্তু আজি কি হ'ল? ঠিক নিজৰে লাজ লাগিছে আপোনাক আমাৰ সংসদ বুলি ক'বলৈ, নিজৰ লাজ লাগিছে আপুনি এজন কংগ্ৰেছৰ সভাপতি বুলি ক'বলৈ। গতিকে আপুনি সময় থাকোঁতেই স্থিতি স্পষ্ট কৰক, নহ'লে আপোনাৰ বিৰুদ্ধে কিন্তু ভয়ংকৰ প্ৰতিবাদ হ'ব। চিধা কথা, স্পষ্ট কথা। আৰু যদি আমি গম পাইছোঁ ইতিমধ্যে যে আপোনাৰ এগৰাকী কন্যাৰ ব্ৰিটিছৰ পাছপৰ্ট আছে, তেখেতক কিবা খ্ৰীষ্টান ধৰ্ম দি থৈছে, আৰু ল'ৰাজন কিবা হিন্দু আপুনি ধৰ্ম দি থৈছে। গতিকে এনেকুৱা অনুভৱ হৈছে যেন কাইলৈ কিবা এটা আপুনি ইয়াত ঘটাই পেলাই আপুনি ডাইৰেক্ট ব্ৰিটিছ আপুনি পলাই গুচি যাব। গতিকে সেইখিনি নহওঁতে গৃহ বিভাগ আমাৰ সক্ৰিয় হ'ব লাগিব, অসম চৰকাৰ সক্ৰিয় হ'ব লাগিব। ইয়াৰ আৰু কি আছে পুংখানুপুংখভাৱে গোটেই কথাখিনি উলিয়াই পেলাই এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আৰু যদি গ্ৰেপ্তাৰ নকৰে, আমি কিন্তু অসমীয়া জনতা শান্তত নাথাকিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, বাৰে কৈছোঁ যে আপুনি 24 ঘণ্টাৰ ভিতৰত কিন্তু আপুনি আপোনাৰ স্থিতি স্পষ্ট কৰি দিয়ক। তেতিয়া কিন্তু আমি আমাৰ কোনো ক'বলগীয়া নাই, অন্যথা কিন্তু আপোনাক এৰি দিয়া নহ'ব। আপোনাৰ বিৰুদ্ধে ভয়াৱহ ৰূপত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব। আজি যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰেছ কনফাৰেন্স কৰিলে, আমাৰ সন্মানীয় সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তথা প্ৰদেশ কংগ্ৰেছৰ অসমৰ সভাপতিক লৈ, গতিকে আমি আচৰিত হৈছোঁ যে
আজি গম পাইছোঁ যে তেওঁ ইমান পাকিস্তান প্ৰেমী কিয়, তেখেতৰ আধাংগিনী ইমান পাকিস্তান প্ৰেমী কিয় ইমান অবৈধ মিয়া বাংলাদেশীৰ কাৰণে তেখেতে যি জান দিয়ে, কিয় ইমান অবৈধ বাংলাদেশী তেখেতে প্ৰেমত পৰে, কিয় কংগ্ৰেছ চৰকাৰ অহাৰ পিছত যিসমূহ উচ্ছেদিত মাটি সেই মাটিসমূহ ঘূৰাই দিম বুলি কৈছিল অবৈধ মিয়া বাংলাদেশীক, কিয় ৰক্ষণাবেক্ষণ দি আছিল, আজি জল পটকৈ সকলো কথা ফাদিল কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ, 24 ঘণ্টা সময় আপোনাক দিছোঁ। যিসমূহ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত কৈছে, আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি স্থিতি স্পষ্ট কৰক, অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক। তথা আমি এটাই কথা আপোনাক ক'ব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চৰ লগতে অসমৰ জনগণে কিন্তু আপোনাক এৰি নিদিম। কাৰণ চাওক, আমি এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি ইমান পাকিস্তান প্ৰেমিক কিয় আছিল, কিয় হৈছিল আমি নাজানো, কিন্তু আজি আমাৰ কেপ্টেইন জিন্তু গগৈৰ কথা আমি আজিও পাহৰিব পৰা নাই। আমি আজিও পাহৰিব পৰা নাই মুম্বাইত তাজত হোৱাৰ সেই ঘটনাৰ কথা। আমি আজিও পাহৰিব পৰা নাই পেহেলগামৰ সেই জম্মু কাশ্মীৰত 26জন নিৰ্দোষী লোকক বিচাৰি হিন্দুলে মুছলিম সুধি আছিল ইয়াত। সেই কথা আজিও কিন্তু পাহৰি যাব পৰা নাই। আজি কেইদিনমান হৈছে এই আমাৰ দিল্লীত ডক্টৰ ইঞ্জিনিয়াৰ, তেওঁলোকৰ পাকিস্তানৰ ডক্টৰ ইঞ্জিনিয়াৰ আহি পেলাই বম দি পেলাই আমাৰ ইয়াত মানুহ উৰুৱাই দিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, যদি সঁচা অৰ্থত আপুনি অসমৰ জনগণৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছিলে বা আমি দেখিছিলোঁ, আমি কিবা এটা ভাবিছিলোঁ, কিন্তু এতিয়া গম পাই গ'লোঁ সম্পূৰ্ণ কথা যে আপুনি এজন পাকিস্তানৰ প্ৰেমী। কাৰণ কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জল পটকৈ আপোনাৰ কথা চব উলিয়াই দিলে। কাৰণ কি চাওক, আমি শান্তিত নাথাকোঁ, আপোনাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ হ'ব যদি অতি শীঘ্ৰে আপুনি স্থিতি স্পষ্ট নকৰে। কাৰণ কেলৈ চাওক, আপুনি কেনেকুৱা ধৰণৰ মানুহ আপুনি কওকচোন বাৰু। ইণ্ডিয়াত আমাৰ ভাৰতত কি আপোনাৰ আধাংগিনীৰ কাৰণে কি চাকৰি নাছিল, NGO নাছিল? ইমান কি দৰমহা নিদিলেহেঁতেন? আমাকে যদি ক'লেহেঁতেন আমি ভাৰত চৰকাৰক ক'লোহেঁতেন যে গৌৰৱ গগৈ ডাঙৰীয়া আধাংগিনীক ইয়াতে ভিজা পাছপৰ্ট ল'ব, ইয়াৰ স্থায়ী বাসিন্দা পত্ৰ ল'ব, গতিকে তেওঁক এটা চাকৰি দিয়ক। আপুনি যদি নোৱাৰিছিল। গতিকে আমি এটাই কথা, राहुल गांधी जी को हम लोग बोलना चाहते हैं कि ये जो आपका जो ये गौरव गोगोई जी है, असम के आप लोगों का कांग्रेस के सभापति है, संसद है, तो उनको तुरंत उसका ऊपर सख्त कार्रवाई किया जाए और इनको जो है आपका कांग्रेस पार्टी से निकाला जाए। और आमी आमार मुख्यमंत्री डाঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যদি তেখেতে সঁচাকৈ পাকিস্তানৰ লগত তেখেতৰ গৌৰৱ গগৈ ডাঙৰীৰ লিংক আছে, আপোনালোকে প্ৰমাণ সহকাৰে পাইছে, ইমিডিয়েট 24 ঘণ্টাৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ কৰক আৰু জেলত দিবৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। কাৰণ এনেকুৱা ধৰণৰ মানুহ যদি থাকিবলৈ হয়, আমাৰ অসমখন শেষ হৈ যাব, আমাৰ ভাৰত শেষ হৈ যাব, অসমৰ লগতে গোটেই ভাৰতখন শেষ হৈ যাব। কিবা যদি পাকিস্তানৰ লগত যদি কিবা চোৰাংচোৱাৰ লগত যদি আমাৰ কিবা আমাৰ ভিতৰুৱা কিবা খবৰ যদি তেখেতে লেনাদেনা কৰিছে, এতিয়া কেনেকৈ গম পাম আমি? গতিকে গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ যে এওঁৰ ওপৰত এটা উচ্চ তদন্ত কৰিব লাগে।